উন্নত আৱাস সমৃদ্ধৰ জীৱন শ্লোগানেৰে সৰ্থেবাৰীৰ ওচৰৰ বনিয়াকুছিৰ পঞ্চগ্ৰাম ৰাসখোলাত বৰপেটা সমষ্টিৰ ভিত্তিত আজি অনুষ্ঠিত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানত সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ 15খন গাঁও পঞ্চায়তৰ 2997গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। অসম সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অঞ্জুমণি দাসে আদৰণি ভাষণ আগবঢ়ায়। ছাত্ৰ নেতা কৌশিক ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা অনুষ্ঠানৰ ভাৰ্চুৱেলি প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই গৃহ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত বৰপেটা নগৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ অনিল কুমাৰ দাস, জিলা পৰিষদৰ সদস্য ডক্টৰ পদ্মা মেধি, প্ৰাণজিৎ ৰয়ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰুক্ষেত্ৰী উন্নয়ন খণ্ড লছিমৰ অধীনত থকা মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ 516টা নগাঁও গাঁও পঞ্চায়তৰ 25টা, নিজ চেঙা গাঁও পঞ্চায়তৰ 267টা, পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ 275টা, উত্তৰ পূব পাকা গাঁও পঞ্চায়তৰ 443টা, কেওটকুছি গাঁও পঞ্চায়তৰ 217টা, দক্ষিণ পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ 705টা, বৰবেলা গাঁও পঞ্চায়তৰ 513টা, বহুৰী গাঁও পঞ্চায়তৰ 14টা গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰে। ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটিৰ हिमाचल यमुना गंगा उज्ज्वल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष माहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे বৰপেটা LAC-ত 2997 জনক আজি হিতাধিকাৰীক এই অনুমতি পত্ৰ প্ৰদান কৰা হ'ব। তাৰ আনুষ্ঠানিকভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰাৰ পিছতে আমি ইয়াতেও 5 জনক আমি আনুষ্ঠানিকভাৱে ইয়াতে প্ৰদান কৰিলোঁ আৰু বাকীখিনিক ষ্টল ৱাইজ এই মোৰ পিছত দেখি যি কাউণ্টাৰ লাগি আছে বিতৰণ কৰা হ'ব। আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাই কৈছে কি যে আৰু যদি আমাৰ কেতিয়াবা বহুত মানুহ থাকে তেখেতসকলৰ বিভিন্ন কাৰণত যদি জিঅ'টেক হোৱা নাছিল, তেখেতসকলক আশ্বস্ত কৰিছে যে পৰৱৰ্তী সময়ত তেখেতলোকক PMYৰ গৃহ দিব তেখেতসকলক। আৰু আমি আশা কৰোঁ এই যিখিনি দৰিদ্ৰ জনসাধাৰণে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে, আজি 3,24,034 জনক আজি এই ঘৰ দিছে। পৰৱৰ্তী এই ধাৰাবাহিকতাটো অব্যাহত থাকিব। আৰু মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ যে মানুহখিনি যথেষ্ট সকাহ হৈছে। 30 লাখতকৈ অধিক মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়া হ'ব। আৰু আমাৰ প্ৰতিটো যিবিলাক আমাৰ আঁচনি আছে অৰুণোদয়কে আদি কৰি সকলো ক্ষেত্ৰতে যাতে আমাৰ দৰিদ্ৰ জনসাধাৰণ যিবিলাক প্ৰাপ্য হিতাধিকাৰীসকল যাতে লাভান্বিত হয় তাকে আমি সকলোৱে কামনা কৰিছোঁ। আৰু আজি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ আৰু যাতে পৰৱৰ্তী সময়ত তেখেতসকলে আজিৰ নিচিনাকৈ আৱাস যোজনাৰ অনুমতি প্ৰদান পত্ৰ বিতৰণ কৰি সকাহ দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামৰণি পৰে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।